হাই এভৰিৱান, মই পূজা স্বাগতমে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ একদম ৰাতিপুৱাৰ দৃশ্যৰ পৰা। আৰু এয়া হৈছে নৱেম্বৰ মাহৰ একদম কুঁৱলীৰ দৃশ্য। আৰু দেউতাৰ স্কুটিত উঠি পেলাই মই গৈ আছোঁ মেকআপ ল'বৰ কাৰণে। একদম ঠাণ্ডা চাওকচোন, চাৰিওফালে একদম কুঁৱলী আৰু কোনো মানুহ নাছিলে। তাৰপিছতে আৰু ভিডিঅ'টো মই এতিয়াহে আপলোড কৰিছোঁ, নৱেম্বৰ মাহত কৰা হৈছিলে। মোৰ মেকআপখিনি অলমষ্ট কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ বায়ে কৰি দিছে। হাই লিনিবা, তুমি মেকআপ কৰিছা দেখোন। আমি কিবা খাই ল'লোঁ, যিহেতু আমি আকৌ ৰাতিপুৱা একো খাই অহা নাছিলোঁ। আৰু চাহ পুৰি তেনেকৈ কিবা খাই ল'লোঁ। এয়া আমাৰ ড্ৰাইভাৰ কানেক্ট কৰি লোৱা। আৰু পিছফালে আছে ফটোগ্ৰাফী, ভিডিঅ'গ্ৰাফী চব। আৰু আমাৰ লোকেশ্যন আছিলে বালিমৌ, কিন্তু মই জেগাটো চিনি নাপাওঁ। আৰু ফটোগ্ৰাফাৰৰ লোকেশ্যন মতে আমি একদম গৈ আছোঁ। আৰু আমি ৰাস্তাত কিবা কিবি খাই ল'লোঁ, যিহেতু বহুত দূৰ আৰু 3 ঘণ্টামান ৰাস্তাই হয়। তো সেইটো কাৰণে ৰাতিপুৱা একদম গৈছোঁ 8মান বজাত গৈছিলোঁ। তো আৰু আমি আহি আধা ৰাস্তা পালোঁ। আৰু আমি এতিয়া পামেই বাৰু, বহুত টাইম নাই। কিবা অকণমান আনিব গৈছে, বস্তু অকণমান লগা আছিলে, কিবা বেডশ্বীট কিবা কিবি তেনেকৈ। এতিয়া চক, ইয়াৰ আগত বোলে আমি চক নাপাওঁ, আমাক কৈছে ফটোগ্ৰাফাৰ দাদাজনে কৈছে। গতিকে মই ইয়াতে ৰৈ আছোঁ, যিহেতু শাৰীখনেৰে বহুত দিগদাৰো হয় যাবৰ কাৰণে। সেইটো কাৰণে ৰৈ আছোঁ। আৰু শাৰীখন পিন্ধি অহা এটাই কথা, মই শাৰী পিন্ধিব নাজানো। সেইটো কাৰণে একদম ঘৰৰ পৰা পিন্ধি আহিব লগা হৈছে, নহ'লে কেনেকৈ পিন্ধিম। তো সেইটো কাৰণে আৰু মেকআপ আৰ্টিষ্টজনী আহিব নোৱাৰিলে। তো সেইটো কাৰণে মেকআপটো মই ঘৰতে কৰিব লগা হৈছে, তাৰ পৰাই লৈ আহিব লগা হৈছে। এতিয়া বহুত টাইমে হৈ গ'ল, আমি একদম বহুত সোনকালে ওলাইছিলোঁ। আৰু এতিয়া গাড়ীত অকলে বহি আছোঁ, কেতিয়ানো আহি পায়। সেইটো কাৰণে আৰু মোক কেনেকুৱা লাগিছে বাৰু লুকটো, একদম ব্লেক আৰু কেইটামান ড্ৰেছ আনিছোঁ বাৰু। তেনেকৈ 3টামান ড্ৰেছ চেঞ্জ কৰিম আৰু সেয়া। আৰু মেকআপটো কেনেকুৱা লাগিছে, মেকআপটোৱে মোক মিলিছেনে আপোনালোকে জনাব। আৰু বেছি টাইম নাই গাইছ, আমি গৈয়ে পাম। আৰু আজি একদম ব্লেক হৈছোঁ, ব্লেক শাৰী ৰেডেই পিন্ধা হৈছিলোঁ, ৰেড শাৰীখন। তাৰপিছত কি হ'লে, ৰেড তেনেকৈ আকৌ নিমিলিলে, ব্লাছটোৱে তেনেকৈ নিমিলে। তো সেইটো কাৰণে ব্লেক পিন্ধিব লগা হৈছে। আৰু আমাৰ প্ৰি ৱেডিং শ্বুটটো হঠাতে হৈ গ'ল, যিহেতু তেওঁ এতিয়া নাথাকে। তো সেইটো কাৰণে টাইমত বা কি হয়, সেইটো কাৰণে আগতীয়াকৈ ভাবিলোঁ আগতীয়াকৈ কৰি দিওঁ। তেনেকৈ হঠাতে প্লেনিং হৈ গ'ল। ড্ৰেছ নাই, কিবাকৈ মেনেজ কৰিছোঁ। আৰু কেনেকৈ মেনেজ কৰিছোঁ সেইটো অৱশ্যে মই জানো, এতিয়া নকওঁ এইটো। বাকী এতিয়া লোকেশ্যন গৈ আছোঁ, বালিমৌ নেকি, সেইটো লোকেশ্যন গৈ আছোঁ। ইহঁতে বজাৰ কৰিব গৈছে দেই গাইছ, বাকেট লৈ আছে। আমি আহি পালোঁ মেইন জেগাটো। আৰু আচলতে ইলেকশ্যনৰ কাৰণে গাড়ীবিলাক যাব দিয়া নাই। কিন্তু আমি কি কৰিছোঁ, আমি কৈ মিলি তেনেকৈ প্ৰি ৱেডিং শ্বুট বুলি কয়, তেনেকৈ ফটোশ্বুট ইয়াতে কৰিম, ওচৰতে কৰিম বুলি কয়। পুলিচকেইটাই ওচৰতে আছে, ভাগ্য ভাল কিবাকৈ আমাক পাৰ্মিশ্যনটো দিছে। সেইটো কাৰণে আমি এতিয়া তলত ইমান ধুনীয়াকৈ পানী, নিজৰাৰ পানী একদম ধুনীয়াকৈ বৈ আহিছে। আপোনালোকে আৱাজটো শুনিছেনে, ইমান ধুনীয়া এটা শব্দ আহি আছে পানীৰ। আৰু জেগাটো সঁচাকৈ বহুত ধুনীয়া হয়। আমি একদম মেইন বৰ্ডাৰ পাইছোঁ আৰু অৰুণাচলৰ। তাৰপিছতে তেওঁ কি কৰিব গৈছে, ড্ৰেছ কৰিব গৈছে, ড্ৰেছ কৰি আছে সেইফালে। আৰু মই এতিয়া গাড়ীত বহি আছোঁ। আৰু তাৰপিছতে যাম। আৰু মোৰ ইয়াৰিংছ পিন্ধিব আছে বাৰু, ইয়াৰিংছ, ঘড়ী আৰু তেনেকৈ মোৰ চোৰ অলপ কৰিব আছে, ফণিৰে আঁচুৰিব আছে। এতিয়া ড্ৰেছটো কৰা হ'লে আমি তললৈ যাওঁ। এইটো শ্বুটটো কৰি লওঁ আগতে, শাৰীৰ শ্বুটটো, তাৰপিছত বেলেগ ড্ৰেছত
ক'ত কি কৰে আৰু ফটোগ্ৰাফাৰে জানিব আৰু মই বাকী একো নাজানো সিহঁত গৈছে চব মানে বস্তুবিলাক কেমেৰা চেমেৰা লৈ গৈছে আৰু আমি এতিয়া যাওঁ তেওঁ আহিলে যাওঁ আৰু এনেকৈ আচলতে হেৰিটো বহুত ধুনীয়া হয় লোকেশ্যনটো বহুত ধুনীয়া হয় পাহাৰ চাহাৰবিলাক আছে ধুনীয়া হয় আহিয়ে নাপাওঁ মানে কি হৈছে বহুত দূৰ হয় মানে পাহাৰ একদম আৰু ৰাস্তাবিলাক মানে এনেকুৱা একা বেকা তেনেকুৱা এই ওপৰত উঠিব লাগে এই আকৌ নামি যাব লাগে তেনেকুৱা নিচিনা বহুত একদম ব্লেক হিলিছে এতিয়া আমাৰ শ্বুট ষ্টাৰ্ট হ'ব ইমান ধুনীয়া এটা লোকেশ্যন আপোনালোকে চাওক কিমান ধুনীয়া একদম পানীৰ শব্দবিলাক কি ধুনীয়াকৈ আহি আছে কি খাই আছে মোবাইলো চাবি টেষ্টি নে মেগীটো মেগী বঢ়িয়া চেছ পানী দিছে পানী ক'ত পালি তই মোৰ লোৱা লোৱা নামটো মই আজি শুনিছোঁ ফাৰ্ষ্ট কি থুপকা এইটো সেইকাৰণে মই খাব নিদিওঁ আমি এতিয়া খাম চাওমিন আমি ইয়াতে কিবা খালোঁ যিহেতু একো খোৱা নাছিলোঁ আৰু খাই পেলাই আকৌ পিছত যাম মই আগত বহিম ফটো সিফালে বেয়া মাৰিবি ইফালৰ পৰা মাৰিম ইফালে মাৰিলে আহিব সেইটোৱে লাগে কি ক সেইকাৰণে আটানি কৰি আছোঁ ইমান পৰা জল্দি কৰা মইতো ঘৰত নাই হেৰিত আছোঁ তোমাৰ এয়া কি কয় এই অৰুণাচল আমি এয়া জেগা ঠিক কৰি লৈছোঁ একদম বস্তুবিলাক মই অলপ হেৰি কৰোঁ টেষ্টটো কৰোঁ দেচোন এয়া ঠিক কৰি আছে এইবিলাক আচ্ছা সেইকাৰণে মই কালি ফোন কৰিছিলোঁ তোমাক মই আজি আহিম কাৰণে মই মানে ফোন কৰিছিলোঁ আৰু ফটোগ্ৰাফাৰৰ দাদা দুজনে জেগা ঠিক কৰিলে অৱশেষত আৰু আমি শাৰী পিন্ধা মানে যিটো ড্ৰেছ আছিলে সেইটো ড্ৰেছৰ ফটোখিনি উঠি ল'লোঁ ভিডিঅ' লৈ ল'লে আৰু তাৰপিছত আৰু দুটা ড্ৰেছ আছিলে সেই দুটা ড্ৰেছ কৰি পেলাই ফটো শ্বুট মানে কৰিলে ধুনীয়াকৈ একদম দাদা দুজনে একদম শিকাই দিলে পূৰা আমাৰ শ্বুট কমপ্লিট হৈ গ'ল গোটেইখিনি আৰু এতিয়া আমি কৰি থাকিম আৰু ন এতিয়া আমি পিক কৰি আছোঁ বস্তুবোৰ যাবৰ কাৰণে এতিয়া কি লৈছা এইটো ৱাইন ৰেড ৱাইন ট্ৰাই কৰিম আজি লাগে কেতিয়াবা হয়নে কি ক'ম এয়া হৈছে আমাৰ ফটোগ্ৰাফাৰ ভিডিঅ'গ্ৰাফাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ভাৰ্গৱ ডেকা তুমি কিমান দিনৰ পৰা কৰি আছা এই কামবিলাক আজি হ'ল প্ৰায় 3-4 বছৰ এতিয়াৰ পৰা কৰি আছোঁ আমাৰো ফটোবিলাক আহি থাকিব আৰু ন ভিডিঅ' ফটো লাহে লাহে নিশ্চয় আহি পালে গাহৰি আৰু মই যিহেতু খাই ভাল পাওঁ পৰ্ক খাই ভাল পাওঁ তো সেইটো কাৰণে মোলৈ আনি দিছে আৰু সিহঁতে বাৰু পৰ্ক খোৱা নাই খাই বাৰু কিন্তু চিকেন খাইছে মোলৈ পৰ্ক আনিছে এতিয়া মই পৰ্ক খাম আৰু বহুত কিবাকিবি খালোঁ বাৰু ঘুগুনি আলুৰ চপ তেনেকৈ আৰু এতিয়া সন্ধিয়া হৈ আহিল বহুত আৰু আজি শ্বুটটো সঁচাকৈয়ে বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল মানে গোটেইখিনি আৰু তেনেকৈ পৰ্ক